বিশ্বনাথৰ মোনাবাৰী বস্তিত উলহ মালহেৰে কৰম উৎসৱ উদযাপন। বিহালী সমষ্টিৰ অন্তৰ্গত মোনাবাৰী বস্তিত উলহ মালহেৰে কৰম উৎসৱ উদযাপন কৰা হয়। মোনাবাৰী বস্তিৰ কৰম উদযাপন সমিতি আৰু ৰাইজৰ সহযোগত আদিবাসীসকলৰ হিয়াৰ আমঠু কৰম উৎসৱ উদযাপন কৰা হয়। মোনাবাৰী বস্তিৰ চতুৰ্থ বাৰ্ষিক কৰম উৎসৱৰ সৈতে সংগতি ৰাখি নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে আয়োজক সমিতিয়ে। কৰম আমাৰ জাতীয় উৎসৱ কৰম, গতিকে আমাৰ কৰম বুলি ক'লে আমাৰ খেতিৰ লগত জড়িত। কৰম উৎসৱটো আমাৰ খেতিৰ লগত জড়িত, যিহেতু আমি খেতি চপোৱাৰ পিছত আমাৰ কৰম উৎসৱ উদযাপন কৰা হয়, যাতে আমাৰ খেতি মাটি ভাল হয়, শস্য ভাল হয়, তাৰ বাবে আমাৰ কৰম উদযাপন কৰা হয়। আমাৰ কৰমৰ বিশেষ আৱশ্যকীয় আমাৰ মূলতে হ'ল যাৱা। আমাৰ যাৱাটো আৱশ্যকীয় হয়। আমি কৰম অনুষ্ঠানৰ আগৰ 5 দিন বা 7 দিনৰ আগতে আমি নদীত গৈ বালি উঠাই আমি বুট মাহ, মগু মাহ, ধান আদি দি যাৱা আমি উঠাওঁ। যাৱা উঠোৱাৰ পিছত আমাৰ তাতে বীজ হয়। এই বীজটো আমি শুক্ল একাদশীৰ দিনাখন আমি সেই বীজটোতে আমি পূজা কৰোঁ। আৰু আমাৰ ডাল কাটি অনা হয়, কৰম ডাল কাটি আনি আমাৰ এই বীজটো ৰাখি তাতে আমি পূজা পাঠ কৰোঁ। যিহেতু আমাৰ শস্যৰ লগত জড়িত, গতিকে আমাক চাউলৰ গুড়িও লাগে। চাউলৰ গুড়ি দিও আমি পিঠা পনা এইবিলাক বনাই কিনে আমি আমাৰ আৰাধ্য দেৱতা কৰম আৰু ধৰ্ম দেৱতাক আমি পূজা কৰোঁ, যে আমাৰ শস্য খেতি ভালে কুশলে থাকক বুলি আমি পূজা কৰোঁ। মুকলি সভাত উপস্থিত থাকে ডক্টৰ কল্পকিশোৰ হাজৰিকা, জন তিৰ্কী, শিক্ষক আনন্দ মিশ্ৰ, সমাজসেৱক চন্দন কুমাৰ, শিক্ষক ভীমলাল শৰ্মা, সাংবাদিক অমিত দাস আদি। মুঠ 15টা ঝুমুৰি দলে অংশগ্ৰহণ কৰা কৰম উৎসৱটিত আখৰা মুকলি কৰে ডক্টৰ কল্পকিশোৰ হাজৰিকাই আৰু সহযোগ কৰে জন তিৰ্কীয়ে। বিশ্বনাথৰ পৰা অজয় মহানন্দৰ সৈতে অমিত দাসৰ ৰিপৰ্ট, অসম টাইম। ই একটা পবিত্ৰ অনুষ্ঠান মই ভাবোঁ কৰম উৎসৱ, কাৰণ এইটো এটা ঈশ্বৰ প্ৰদত্ত বস্তু আৰু প্ৰকৃতিৰ পূজা। আৰু অলপ আগতে আমাৰ এজন বক্তাই কৈ গৈছিল, ৰবীন্দ্ৰনাথ ডাঙৰে কৈছিলে যে একমাত্ৰ জাতি আছে বৃক্ষ পূজন কৰে, আৰু সেইটো পৰম্পৰাগতভাৱে কৰম দেৱতা হিচাপে তেওঁলোকে মানি এই পূজা ভাগ চলি আহিছে। আজি এই মোনাবাৰী বস্তিত যি আজি চতুৰ্থ বাৰ্ষিক কৰম পূজা উদযাপন কৰিবলৈ গৈছে, ইয়াত মোক আজি উদ্বোধক হিচাপে মাতিছিল। আৰু আমি সদায় প্ৰতিবাৰে ইয়াত আহি আনন্দ অনুভৱ কৰোঁ, কাৰণ মোৰ ওচৰৰ জেগা, ইয়াত সকলো মোৰ ভাতৃ ভগ্নীসকল আছে। আৰু এই আদিবাসীৰ যি ইয়াত সমাগম হয়, যি সুন্দৰভাৱে এই পূজা উদযাপন কৰে, ই নিশ্চয় চকুত লগা হৈ পৰিছে। আৰু মই ভাবোঁ এসময়ত এই সাধু বস্তিৰ কৰম পূজাই অসমৰ এটা সকলোৰে দৃষ্টি ইয়াত নিবদ্ধ কৰিব। আৰু ভৱিষ্যতে এই পূজাভাগ যাতে খুব ধৰ্মীয় যিটো নীতি নিয়ম, যি আদিবাসীসকলৰ নীতি নিয়মৰ মাজে উদযাপন হওক, য'ত ধৰ্ম থাকে ত'ত আস্থা থাকে। গতিকে মই ভাবিছোঁ যে এই ধৰ্মীয় অনুষ্ঠানটিক যাতে সুন্দৰভাৱে তেওঁলোকে পৰিচালনা কৰি যাওক, কাৰণ ই এটা মই ভাবোঁ এই অসমৰ আদিবাসীৰ কাৰণে এটা বৃহত্তম উৎসৱ। আটাইতকৈ ই সুন্দৰ মোক ক'ব লাগিব যে ই এটা ডাঙৰ উৎসৱ বুলি তেওঁলোকে এই উৎসৱ মানি আহিছে। আৰু ইয়াৰ লগতে অসমৰ সকলো জনগোষ্ঠী, আমাৰ চাহ জনগোষ্ঠীয়ে হওক, অসমীয়া সমাজৰ পৰা হওক, সকলো উৎসৱক আজিকালি সকলোৱে সুন্দৰভাৱে মিলিত হৈ উদযাপন কৰি আহিছে। মই আশা ৰাখিছোঁ আগৰবাৰলৈ এই ধৰণৰ উৎসৱক আমি সকলো ৰাইজে যাতে একত্ৰিত হৈ, আজি যেনেধৰণে প্ৰতিযোগিতামূলক ইয়াত নৃত্য প্ৰদৰ্শন কৰিছে, আমি সকলোৱে যদি নাচ গান কৰি এই কৰম দেৱতাক আমি সন্তুষ্ট যাতে কৰিব পাৰোঁ, তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ, আমি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ ভাতৃত্ববোধৰে এই কৰম উৎসৱক যাতে আমি উদযাপন কৰিব পাৰোঁ, তাৰেই ব্যৱস্থা হওক, সেয়ে কামনা কৰিলোঁ আজি মোনাবাৰী সাধু বস্তিৰ পৰা। বিশেষকৈ আমি মোনাবাৰী গাঁৱৰ প্ৰত্যেক বছৰে আমি খুব সুন্দৰভাৱে এই কৰম উৎসৱ আমি আয়োজন কৰোঁ। সেইদৰে এই বছৰো আমি চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ আমি আয়োজন কৰিছোঁ। আৰু সমান্তৰালভাৱে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই কৰম উৎসৱটিত আমি নৃত্য প্ৰতিযোগী হিচাপে প্ৰায় 20টামান দল ইতিমধ্যে নিমন্ত্ৰণ আমি জনাইছোঁ। আৰু আমাৰ মাজত ইতিমধ্যে প্ৰায় 10-12টা দল ইতিমধ্যে উপস্থিত হৈছেহি, আৰু বাকী দল ইতিমধ্যে ৰাস্তাত তেওঁলোকে আছে। প্ৰায় 15-20টা দলৰ ভিতৰত আজি চূড়ান্ত ফাইনেল কৰা হ'ব কৰম নৃত্য দলৰ, আৰু সেইখিনি আমি পৰৱৰ্তী সময়ত আপোনালোকক আমি জনাম। সমান্তৰালভাৱে আমি আজিৰ এই নিশা বিশেষকৈ আদিবাসী জনগোষ্ঠীৰ মাজত আমি সাংস্কৃতিক সন্ধিয়া আমি আয়োজন কৰিছোঁ। বিশেষকৈ আমাৰ অসমৰ জনপ্ৰিয় মণ্টু কুমাৰ আৰু লগতে আমাৰ আৰু এগৰাকী ভণ্টি শ্ৰাৱণী পৰ্জা নামৰ দুগৰাকী আমাৰ কণ্ঠশিল্পী ইতিমধ্যে উপস্থিত হৈছেহি। তেওঁলোকে অলপ পিছতে আমাৰ এই সাংস্কৃতিক সন্ধিয়াত পদাৰ্পণ কৰিব।
সেইখিনি আৰু গতিকে মই দীঘলকে নকম, সকলোকে আপোনালোকৰ গণমাধ্যমৰ জৰিয়তে আমাৰ আদিবাসীয়ে হওক অনা আদিবাসী সকলোকে মই আমাৰ এই পবিত্ৰ আদিবাসীৰ প্ৰকৃতি পূজা কৰমৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা মই জনালোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।